আহিছে মই ভাল পাইছোঁ খুব ভাল লাগিছে কিন্তু 35 বছৰ যুঁজা আমাৰ যিটো হেৰি খুব আছে নহয় গম পাইছোঁ আমি যিটো হেৰিয়ত আছো নহয় দুখত আছে বুজিব নোৱাৰা আনকি এইখন কিনাত আমাৰ এখন আহোম গাঁও এইফালে আহোম গাঁও বুলি এখন আছে নৰা গাঁও বুলি আছে আমাৰ ইয়াৰ কান্দোনৰ হেৰি শুনিবৰ কাৰণে কোনো এজন ওলাই অহা নাছিলে আপোনালোকে ওলাই আহিছিলে বহুত আবেগিক হ'ব নালাগে আপুনি অৱগত হয় ন নাজানো সত্ৰ মাটি কিন্তু আমাৰ আহোম গাঁৱৰ উপৰিপুৰুষ স্বৰ্গদেউসকলে কিন্তু দান কৰি গৈছিলে দক্ষিণপাট সত্ৰ পৰ্যন্ত যিমানকেইটা আউনীআটী সত্ৰ আছে গোটেই সত্ৰকেইখন 4 সত্ৰ যি মূল 4 সত্ৰ কিন্তু আমাৰ চাউফাসকলে আমাৰ উপপুৰুষসকলে দান কৰি গৈছিলে আৰু সেই 13টা পৰিয়ালক কিন্তু আপোনালোকে মানে ইমান সাহস কৰিলে উচ্ছেদ কৰি ঘৰ ভাঙি দিলে সেইটো কিন্তু সবচে ডাঙৰ কথা কিন্তু আজিলৈকে কিন্তু কোনো এখন চৰকাৰৰ দিনত হাত দিয়া নাছিলে আহোম যি বৰ অসম প্ৰতিষ্ঠা কৰিছিলে যি চুকাফাৰ নাম লৈ থকা হয় লাচিত বৰফুকনৰ নাম লৈ থকা হয় শৰাইঘাটৰ শেষ যুদ্ধৰ কথা কৈ থকা হয় কিন্তু সেই আহোমৰ পৰিণাতি ওপৰত কিন্তু আজিলৈকে এনেকে বুলডাজাৰ চলা নাছিলে কিন্তু আপোনাৰ মানে আপুনি চাৰ্কল অফিচাৰ হৈ থাকোঁতে আমি প্ৰথম আপোনাক আমি জগৰীয়া কৰিম আপুনি অসমীয়া মানুহ হয় আপোনাৰ অন্তৰে কান্দিছে নে নাজানো মোৰ কিন্তু অন্তৰে কান্দিছে কিন্তু 13টা পৰিয়ালক যিদৰে আপোনালোকে ঘৰ ভাঙি দিলে কাৰণ আজি জানেনে আপুনি ৰাজস্থানত ৰাজ পৰিয়ালে আজি ৰাজভাত্তা পায় কিন্তু 13টা পৰিয়ালে নহয় 218টা পৰিয়ালৰ টোটেল হৈছে 218টা পৰিয়াল কিন্তু এটাই গেজিং নহয় 3টা গেজিং আছিলে আমাৰ যোনটো ৰুলছত কৰিছে আমাৰ সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন আছে সেইটো সেই 13টা অসমীয়া পৰিয়ালে হেৰি পৰিয়াল নহয় আমাৰ 218টা টোটেল পৰিয়াল এজে হ'ল কিন্তু আপোনালোকে চাব লাগিব এইটো কম গেজিংটো আমি সেইটো ভাল পাইছোঁ আপোনালোকে যিটো ডিমাণ্ড আছিলে আপোনালোকৰে এই গেজিংটো উচ্ছেদ কৰিব লাগে আৰু এইটো ৰুলছতো নপৰে আমাৰ যোনটো ৰুল 18 চাব ৰুল 2 আছে তাৰ গেজিঙত আপোনাৰ উচ্ছেদ কৰিবই লাগিব কিন্তু এতিয়া আমি আকৌ ভাবিছোঁ এতিয়া যোনখিনি মানুহ আমাৰ লেংগুৱেজ আছে তাৰ লগত আমি আপোনাক এটা ৰিকুৱেষ্ট কৰিম যে ইয়াৰ যিখিনি মানুহ আছে মানে ইয়াত যিখিনি মানুহৰ ঘৰ উচ্ছেদ হৈছে সিহঁতৰ আপোনালোকে কিয় মাটিখিনি ডেভেলপ কৰি খেতি মাতিলে কনভাৰ্ট কৰি চব আমাৰ উচ্ছেদ হোৱা আমাৰ জাষ্ট 3 দিন হৈছে আমাক অকণমান সময় দিয়ক আমি প্ৰচেছটো কৰি আছোঁ আমাৰ অকণমান সময় দিলে আমি এইটো একদম বহুত জলদি আমি এইটো কৰাই আছোঁ আমি সেইটো কৰিলে খুব সুখী হ'ম এতিয়া আৰু এটা কুৱেশ্যন আপোনাৰ পৰা আমি একদম জানিব বিচাৰিম এইখন বাউণ্ডেৰী ৱাল মাৰিয়ে থোৱা আছে সেই বাউণ্ডেৰী ৱাল মাৰি থকা কবৰস্থানখনৰ আপোনাৰ 10 বিঘা মাটি আপোনাৰ এলকেট আছিলে আনাদাৰ 30 বিঘাছ লেণ্ড সিহঁতি কি কৰিলে কেপচাৰ্ড কৰিলে চ' এতিয়া সেই মানে কবৰস্থানখনৰ উচ্ছেদ কেতিয়াকৈ হ'ব এতিয়া চব কবৰস্থানৰ এলটমেণ্টটো আমিতো পাইছোঁ 10 বিঘা মাটি তেওঁলোকৰ আছে 10 বিঘা যোনখিনি আমি এইখিনি এবাৰ ছাৰ্ভে কৰিব লাগিব আমি ঘপককৈ গৈ পেলাই এটা ডিচিজন লৈ ল'ব নোৱাৰোঁ কিন্তু এটা প্ৰশ্নটো এইটো হ'ল যে আপোনালোকে অসমীয়া মানুহখিনিৰ ঘৰ কিন্তু ছাৰ্ভে ভাঙিবলৈ আপোনালোকে ছাৰ্ভে কৰিলে কিন্তু কবৰস্থানখনৰ 218 ঘৰ মানুহৰ কথা 218 ঘৰ আপোনালোকে বাকী যি মিয়া মানুহৰ আপোনালোকে বা সন্দেহযুক্ত বাংলাদেশী অবৈধ মানুহ বুলি ক'ম তেওঁলোকক উচ্ছেদ কৰিছে আমি সমৰ্থন জনাইছোঁ কৈছোঁ আমি আগতেও চৰকাৰে যেতিয়া উজনি অসমৰ মানে সোণাপুৰত যেতিয়া উচ্ছেদ কৰিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি তাত সহযোগ আগবঢ়াইছোঁ আমি তাত কিন্তু যেতিয়া আপোনালোকে অসমীয়া মানুহকেইজন যি আমাৰ আহোম মানুহকেইজনৰ ওপৰত আপোনালোকে হাত দিলে তাত কিন্তু আমি নাৰাজ হৈছোঁ মই এটা কথা গম পাওঁ আৰু এতিয়া হৈ গ'ল যে এতিয়া আমি অৱগত হৈছোঁ যে 10 বিঘা ঠাইত আপোনাৰ 40 বিঘা আপোনালোকে কবৰস্থানত দিব পাৰে কিন্তু আপোনালোকে যিসকল আমাৰ 13 ঘৰ আহোম মানুহ আছে সেই 13 ঘৰ আহোম মানুহক আপোনালোকে কি এৰি থৈ নগ'ল আৰু এৰি থৈ নগ'ল সেইটো খুব মানে আপোনালোকে বোকাত ভুল কাম কৰিছে এইটো ভুল কাম বুলিয়ে ক'ম এইটো অভিহিত হ'ব কাৰণ তাৰপিছত এতিয়া তাত যদি আপোনালোকে কবৰ চাইছে কিন্তু 200 ঘৰ বাকী যিসকল সন্দেহযুক্ত নাগৰিক বুলি অভিহিত কৰা হৈছে মানে মানি তেওঁলোকক উচ্ছেদ কৰা হৈছে সেই লোকসকলৰ 200 ঘৰৰ ওপৰত যিমান ক্ষয় ক্ষতি হৈছে আমাৰ কিন্তু যি আহোম জনগোষ্ঠী বেছি কি কয় খিলঞ্জীয়া লোকৰ নষ্ট হৈছে আমাৰ টাই আহোম জনগোষ্ঠীৰ লোকৰ তাতকৈ বেছি নষ্ট হৈছে কিন্তু আমি যি দেখা পাইছোঁ আৰু একদম মানে খুব দুখ লগা পৰিৱেশ এইটো মানে আমি ভবা নাছিলোঁ অসমত আমাৰ এইটো অৱস্থা হ'ব আমাৰ যিসকল আহোম জনগোষ্ঠীৰ লোকৰ এনেকুৱা এটা অৱস্থা অসমত হ'ব বুলি আজি আমি এনেকৈ আহি গোট বান্ধি আহি পিনে আমি কোনোবা এজন অফিচাৰক প্ৰশ্ন কৰিব লাগিব যে আপোনালোকে এই ঘৰটো কিয় ভাঙিলে প্ৰশ্ন কৰিব লাগিব তেনেকুৱা এটা দিন আহিব বুলি ভবা নাছিলোঁ খুব বেয়া পৰিস্থিতি অসমৰ ৰাইজে বুজি পাইছে বিষয়বোৰ আৰু আমি বিচাৰিছোঁ যে এই ইতিমধ্যে আমি ইয়াত দেখা পালোঁ যে আমি আহোঁতে ইয়াৰ যি চাৰ্কুল অফিচাৰজনক আমি দেখা পালোঁ যিজন চাৰ্কুল অফিচাৰৰ সহযোগত এইখিনি উচ্ছেদ কৰা হৈছিলে তেখেতক দেখা পালোঁ তেখেতক আমি এটা প্ৰশ্ন কৰিছিলোঁ যে প্ৰথম কথা আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকে উচ্ছেদ কৰিছে আমি উচ্ছেদক আমি আদৰণি জনাইছোঁ কিন্তু আপোনালোকে উচ্ছেদৰ নামত
আপোনালোকে খিলঞ্জীয়া লোকসকলৰ ওপৰত কিয় আপোনালোকে বৰ্বৰতা দেখালে? যিসকল বহু বছৰ ধৰি ইয়াত বাস কৰি আছিলে, আমাৰ এই দদাইদেউহঁতৰ নিচিনা বয়সৰ লোকসকল, সেই লোকসকলৰ ওপৰত আপোনালোকে বৰ্বৰতা কিয় দেখালে? তাত আমাৰ প্ৰশ্ন আছে। তেখেতক আমি কৈছিলোঁ যে আপোনালোকৰ চৰকাৰৰ কিছুমান বিষয়ববীয়াই বা চৰকাৰৰ যিসকল লোক আছে, সেই চৰকাৰৰ লোকসকলৰ মুখত আমি শুনা পাইছোঁ যে মন্ত্ৰী ৰনোজ পেগুৰু ডাঙৰীয়াৰ মুখত আমি শুনা পাইছিলোঁ যে উচ্ছেদিত প্ৰতিজন খিলঞ্জীয়া লোকক 9 বিঘাকৈ মাটি প্ৰদান কৰা হ'ব। এই 9 বিঘা মাটি প্ৰদান কেতিয়া কৰিব? কিন্তু সেইটো প্ৰশ্নৰ উত্তৰ আমি সঠিকভাৱে নাপালোঁ। কৈছে যে আমি ব্যৱস্থা কৰি আছোঁ নহয়, আমি সুধিছিলোঁ যে টাইম লিমিট কেতিয়াৰ ভিতৰত কৰিব আৰু 13জন পৰিয়ালক ইয়াত এই যিডোখৰ ঠাইত আপোনালোকে উচ্ছেদ কৰিলে ইয়াত আপোনালোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিবনে নোৱাৰে? তেওঁ কিন্তু কোনচাতে নোৱাৰিম বুলি কৈছে। নোৱাৰাৰ আমি প্ৰশ্নটো সুধিছিলোঁ যে যদি আপোনালোকে এডোখৰ মানে কোনো এটা ঠাইত একে নিশাৰ ভিতৰত এগ্ৰিকালচাৰ লেণ্ড আপোনালোকে কমাৰ্চিয়েল লেণ্ড কৰি দিব পাৰে, একে নিশাৰ ভিতৰত আপোনালোকে ডাঙৰ ডাঙৰ পুঁজিপতিক মাটি দান দি দিব পাৰে, এই 13টা পৰিয়াল যি আমাৰ নিজৰ মানুহ হয়, সেই পৰিয়াল 13টাৰ যি ভিজিআৰ লেণ্ডক আপোনালোকে যি অফিচিয়েল কাম কৰক, সেই ভিজিআৰ লেণ্ডক আপোনালোকে এগ্ৰিকালচাৰ লেণ্ড কিয় কৰিব নোৱাৰে? সেইটো প্ৰশ্ন সুধিছিলোঁ, তেওঁ তাত উত্তৰ নাই। তাৰপিছত আমি প্ৰশ্ন সুধিছিলোঁ যে আপুনি আহিছে ইয়াত কি কাৰণে আহিছিলে? তেতিয়া তেওঁ আমাক এটা কৈছে যে মই কেৱল মাত্ৰ সত্ৰখনৰ আজি পৰিচালনা সমিতি বনাবলৈ আহিছিলোঁ। তেতিয়া আমি ক'লোঁ সত্ৰখনৰ যদি ওচৰৰ স্থানীয় মানুহখিনি নাথাকে তাত সত্ৰখন থাকি কি লাভ হ'ব? আৰু আপুনি জানে কি নাজানে এই আহোম যাক আপোনালোকে আজি উচ্ছেদ কৰি উঠাই দিলে, সেই মানুহখিনিৰ উপৰি পুৰুষে সত্ৰ মাটি যে দান কৰিছিলে, আপুনি অৱগত হয় কি নহয় বিষয়টো? আৰু আপোনাৰ কেনেদৰে এই লোকৰ ওপৰত বুলডোজাৰ চলাবলৈ আপুনি সাহস কৰিলে? তাত তেওঁ উত্তৰ নাপালোঁ। তেওঁ ক'লে কেৱল মাত্ৰ ভূমি প্ৰদান কৰা হ'ব, প্ৰচেছ চলি আছে আৰু সত্ৰখন বনাওঁ। কিন্তু আমি ক'লোঁ যে সত্ৰ কমিটি যদি ইয়াৰ স্থানীয় লোকসকল নাথাকে তেতিয়া সত্ৰখনৰ কিবা মূল্য থাকিব নেকি? 13 ঘৰ মানুহৰ যদি সত্ৰখন যদি ভাঙি পিনে যদি তেওঁলোকক ঘৰ ভাঙি পিনে যদি সত্ৰখন ৰাখে, 13 ঘৰ মানুহক অন্যায় কৰি পিনে সত্ৰখনৰ কিবা মূল্য থাকিব নেকি? আমাৰ কথা একদম স্পষ্ট কথা। আমাৰ ইয়াৰ পৰা আমি জ্ঞাতিৰ বিপদৰ সময়ত আছোঁ। আমাক কোনো ইয়াত পলিটিক্স নালাগে, না কংগ্ৰেছ না বিজেপি, কোনো আমাৰ ৰাজনীতি নালাগে। আমি ৰাজনীতি হোৱাটো খুব দুখ পাইছোঁ। এই ৰাজনীতি হ'ব নালাগে। আমাৰ যি 13টা পৰিয়াল উচ্ছেদ হৈছে সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগে। তেওঁলোকক 10 লাখ ন্যূনতম তেওঁলোক 10 লাখ টকাৰ ক্ষতিপূৰণ সহ তেওঁলোকৰ যিসমূহ ভূমি আছিলে, দখলীকৃত যিসমূহ ভূমি আছিলে, এই দখলীকৃত ভূমিসমূহ ভিজিআৰ লেণ্ডৰ পৰা তেওঁলোকক এগ্ৰিকালচাৰ লেণ্ড হওক বা যি আমাৰ কি বুলি কয় যে ঘৰ বনোৱা মাটি হয়, বাৰী মাটি হয়, তেনেকুৱা আমি কৰিবৰ বাবে আমি অসম চৰকাৰ তথা ইয়াৰ উপায়ুক্ত মহোদয়ক আমি দাবী উত্থাপন কৰিম। এই মানুহজনৰ